তোমালোকক মই মেক্ৰ' ইকনমিক্সৰ ছেকেণ্ড চেপ্টাৰ যিটো আছে নেশ্যনেল ইনকাম একাউণ্টিং, আজি মই তোমালোকক সেই চেপ্টাৰটোৰ মাজলৈ সোমাই লৈ যাম। এই চেপ্টাৰটো, এইটো চেপ্টাৰ ইয়াতে তোমাৰ ফাইনেলত মোটামুটি 12ৰ পৰা 15 মাৰ্কছ আহিব। কিন্তু এইবাৰ তোমালোকৰ যিহেতু এই পাৰ্টটোত অনলি 40 মাৰ্কছ কৰিছে, গতিকে তোমালোকে নাভাবিবা যে এই মাৰ্কটো 12তকৈ যাতে মানে নকমে। এই চেপ্টাৰটোত তোমালোকে বহুত সৰু সৰু বস্তু পাবা, যিবিলাক বস্তু নেকি তুমি হয়তো আগতে পাইছা, আৰু ইয়াত তুমি যে এই যিখিনি কনচেপ্ট মই আজি ক'ম এই চেপ্টাৰটোৰ লগত ৰিলেটেড, সেই কনচেপ্টবোৰৰ পৰা সৰু সৰু কুৱেশ্যন বহুত আহে। আৰু সেই সৰু সৰু কুৱেশ্যনবোৰ তুমি যদি হেণ্ডেল কৰিব নোৱাৰা, তেতিয়াহ'লে তোমাৰ লং কুৱেশ্যনবিলাক তুমি হেণ্ডেল কৰাত তোমাৰ সমস্যা আহিব। গতিকে মই আশা ৰাখিছোঁ তোমালোকে ষ্টাৰ্টিঙৰ পৰা যাতে এই সৰু সৰু কনচেপ্টবোৰ তোমালোকে যাতে বুজি পোৱা। আৰু যদি কিবা কাৰণত তোমালোকৰ বুজাৰ প্ৰব্লেম হয়, অৱশ্যে মই নোট দিম তোমালোকক পিছত। যদি বুজাৰ সমস্যা হয় তেতিয়াহ'লে তোমালোকে মোক পাৰ্চনেলি কি কৰিবা, মেছেজ কৰিবা। অ'কে, এতিয়া মই চেপ্টাৰটোৰ মাজলৈ সোমাইছোঁ। এইটো চেপ্টাৰত তোমালোকক বেছিক কনচেপ্ট কিছুমান দিম। তোমালোকে ফাৰ্ষ্ট ইয়াৰত পাইছিলা যে দ্ৰব্য আৰু সেৱা মানে গুডছ এণ্ড ছাৰ্ভিচেছ, মানে দ্ৰব্য কোনবিলাক, মানে যিবিলাক সামগ্ৰীয়ে মানুহৰ অভাৱ দূৰ কৰিব পাৰে, আৰু যিবিলাক সামগ্ৰী নেকি দৃশ্যমান মানে চকুৰে দেখা পায়, এইবিলাক হ'ল দ্ৰব্য মানে গুডছ। আৰু যিবিলাকে অভাৱ মোচন কৰিব পাৰে ন' ডাউট উপযোগিতা গুণসম্পন্ন, বাট সেইবিলাকক মানে দেখা নাপায় চকুৰে, সেইবিলাক হ'ল ছাৰ্ভিচেছ মানে সেৱা, যেনে ডক্টৰৰ সেৱা, উকিলৰ সেৱা, নাৰ্ছৰ সেৱা ইত্যাদি ইত্যাদি। কিন্তু এতিয়া এই চেপ্টাৰটোত তোমালোকক কেৱল দ্ৰব্যৰ ওপৰত কেইটামান কনচেপ্ট দিয়া আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কনচেপ্টকেইটা। গতিকে সেই কনচেপ্টকেইটা মই এতিয়া তোমালোকক মই জাষ্ট মানে ক'বলৈ বিচাৰিছোঁ। ফাৰ্ষ্ট অফ অল ইয়াতে আছে যে চূড়ান্ত দ্ৰব্য মানে ফাইনেল গুডছ। বেছিক কনচেপ্টৰ এটা ইম্পৰ্টেণ্ট কনচেপ্ট তোমালোকক দিম, সেইটো হ'ল চূড়ান্ত দ্ৰব্য কাক বোলে, মানে ফাইনেল গুডছ। চাবা যে আমি যেতিয়া এখন অৰ্থনীতিত যিমানবিলাক সামগ্ৰী দ্ৰব্য যিমানবিলাক পাওঁ, এই দ্ৰব্যবিলাক আমাক কোনোবাই নহয় কোনোবাই উৎপাদন কৰি দিয়ে। এমাই ৰাইট? মানে কোনোবাই উৎপাদন কৰি দিয়ে, ডেট ইজ তেওঁলোকক কোৱা হয় কি, মানে উৎপাদনকাৰী মানে প্ৰডিউচাৰ। আৰু যিয়ে সেই সামগ্ৰীবিলাকক এনজয় কৰে তেওঁলোকৰ নাম হ'ল উপভোক্তা বা গ্ৰাহক, অৰ্থাৎ আমিবোৰ। তোমালোকে চাবা এই যিটো পেন কলমটো, এই পেনটো মই উৎপাদন কৰা নাই, এইটো মোক কোনোবাই উৎপাদন কৰাই দিছে। কিয়? কাৰণ এইটোৰ অভাৱ মই অনুভৱ কৰিছোঁ যে আজি এটা ক্লাছ কৰিম, গতিকে এইখন হোৱাইট বৰ্ডত এই মানে পেনটোৰ উপযোগিতাহে আছে, আজি চকৰ উপযোগিতা নাই। চ' এই পেনটো এটা চূড়ান্ত দ্ৰব্য বুলি কোৱা হৈছে এই অৰ্থনীতিত, চূড়ান্ত দ্ৰব্য। কিয়? কাৰণ চূড়ান্ত দ্ৰব্য হ'ল সেইবোৰ দ্ৰব্য যিবোৰক নেকি উৎপাদনকাৰীয়ে এজন উপভোক্তাক মানে অন্তিম ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰি দিয়ে। অৰ্থাৎ এটা সামগ্ৰী যেতিয়া উৎপাদন হয়, তেতিয়া সেই উৎপাদনৰ কিন্তু বিভিন্ন স্তৰ থাকে, বিভিন্ন ষ্টেপ থাকে। মানে এবাৰ এটা চুইচ টিপিলে এই সামগ্ৰীটো উৎপাদন হোৱা নাই, ইয়াৰ বিভিন্ন উৎপাদন প্ৰক্ৰিয়াৰ মাজেৰে মাজে গৈ 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 লাষ্টত এই সামগ্ৰীটো উৎপাদন হৈছে, যাৰ নাম হ'ল এটা মাৰ্কাৰ। ঠিক আছে, তোমালোকে চাবা এই মাৰ্কাৰৰ কোম্পানীটোৱে যেতিয়া নেকি এই মাৰ্কাৰটো প্ৰডাকশ্যন কৰিছিলে, উৎপাদন কৰিবলৈ আৰম্ভ কৰিছিলে, ফাৰ্ষ্ট অফ অল হয়তো ইয়াৰে প্লাষ্টিকখিনি তেওঁলোকে সংগ্ৰহ কৰিছিলে। সেই প্লাষ্টিকৰ মেচিনটো এটা ফাৰ্ষ্ট ষ্টেপ। প্লাষ্টিকৰ ভিতৰত তেওঁলোকে যিখিনি ইয়াত কপাহ ভৰাইছে, যিটো ৰিফিল ভৰাইছে, এইটো এটা বেলেগ ষ্টেপ। থাৰ্ড ষ্টেপ কি, ইয়াতে সেই ৰিফিলবিলাক বা সেই প্লাষ্টিকখিনিৰ লগত এটাচ কৰা হৈছে, তাত নতুনকৈ চিয়াহী ভৰোৱা হৈছে, সেইটো এটা ষ্টেপ। নেক্সট কি, ইয়াৰে এই যিটো ইয়াক পকেটত ল'ব পৰাকৈ এই যে এই হেণ্ডেলডাল ঠিক কৰা হৈছে, এইটো এটা ষ্টেপ। ইয়াক কালাৰ কৰা হৈছে, ইয়াত বেনাৰিং কৰা হৈছে, নাম চাম লিখা হৈছে ইত্যাদি ইত্যাদি। লাষ্টত ইয়াৰ পেকিং হৈছে, আৰু আমি বজাৰৰ পৰা 25 টকা বা 20 টকা দি পেলাই এই ফাইনেল গুডছটো লৈ আহোঁ। গতিকে উৎপাদনৰ প্ৰত্যেকটো সামগ্ৰীতে কি হয় যে এটা নিৰ্দিষ্ট এটা উৎপাদন প্ৰক্ৰিয়াৰ মাজেৰে গৈ 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 আমি এটা সামগ্ৰী পাওঁ, যিটো সামগ্ৰীক আমি ডাইৰেক্ট আনি পেলাই ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এইবোৰ হ'ল চূড়ান্ত দ্ৰব্য। আকৌ কৈছোঁ মই যে চূড়ান্ত দ্ৰব্য হ'ল সেইবোৰ দ্ৰব্য বা সামগ্ৰী যিবোৰ সামগ্ৰী নেকি বিভিন্ন উৎপাদন প্ৰক্ৰিয়াৰে আহি মানে ব্যৱহাৰৰ বাবে
ৰেডি হৈ যায়, মানে অন্তিম ব্যৱহাৰৰ বাবে প্ৰস্তুত হৈ উঠে, সেই সামগ্ৰীবিলাকক কোৱা হৈছে চূড়ান্ত দ্ৰব্য। ইংৰাজীত ইয়াক কোৱা হৈছে ফাইনেল গুডছ। আচ্ছা, এতিয়া এই ফাইনেল গুডছ মানে দুই ধৰণত ভগোৱা হৈছে, দুটা ভাগত ভগোৱা হৈছে ফাইনেল গুডছক। এটা হ'ল কনজামশ্যন গুডছ। কনজামশ্যন গুডছ মানে ইয়াক কোৱা হয় অসমীয়াত উপভোগ্য সামগ্ৰী বা উপভোগ্য দ্ৰব্য, নম্বৰ 1। নম্বৰ 2 হ'ল ইয়াত কেপিটেল গুডছ। দুইটা একে নিচিনা হ'ল, যে নহওক, এটা হ'ল কনজামশ্যন গুডছ উপভোগ্য দ্ৰব্য, আৰু আনটো হ'ল কেপিটেল গুডছ মানে মূলধনী দ্ৰব্য। দুইটাই কিন্তু চূড়ান্ত দ্ৰব্য, দুইটাই হ'ল চূড়ান্ত দ্ৰব্য। গতিকে চূড়ান্ত দ্ৰব্যক আমি দুটা ক্লাছত ভগাই লৈছোঁ। এতিয়া মই যাম যে যিবিলাক নেকি উপভোগ্য দ্ৰব্য সেইবিলাকনো কি, তাৰ সংজ্ঞাটো কি হ'ব বা উদাহৰণবিলাক কি হ'ব। চাবা যে উপভোগ্য দ্ৰব্য হ'ল সেইবিলাক যিবিলাক দ্ৰব্য একেবাৰে অস্থায়ী, মানে গ্ৰাহকে সেই সামগ্ৰীবিলাক বজাৰৰ পৰা কিনি ব্যৱহাৰ কৰি শেষ কৰি দিয়ে, মানে ফিনিছ প্ৰডাক্ট, মানে কেতিয়াও সেইবিলাক আৰু জমা হৈ নাথাকে। সেইবিলাক মানে ধৰা হ'ল আমাৰ কাপোৰ কানি, খাদ্য, বস্ত্ৰ, এইবিলাক কি হয় যে আমি বজাৰৰ পৰা খাদ্য আনিছোঁ, আমি খাই আমাৰ ভোক নিবাৰণ হৈছে, কাম খতম, ফিনিছ। সেইবিলাক তোমাৰ কি দ্ৰব্য, মানে কনজামশ্যন গুডছ মানে উপভোগ্য দ্ৰব্য, মানে উপভোক্তাই আনিছে কেৱল উপভোগ কৰিবৰ কাৰণে, সেইবিলাকৰ চাহিদা আছে, বাছ তেওঁলোক ক্ৰয় কৰিছে, গতিকে কাপোৰ কানি, খাদ্য বস্তু ইত্যাদি ইত্যাদি। কিন্তু আৰু কিছুমান ফাইনেল গুডছ আছে, সেইবিলাকক কোৱা হৈছে কেপিটেল গুডছ, অৰ্থাৎ মূলধনী দ্ৰব্য। এতিয়া হোৱাট ইজ কেপিটেল গুডছ? মূলধনী দ্ৰব্য হ'ল সেইবিলাক যে যিবিলাক দ্ৰব্য তোমাৰ স্থায়ী প্ৰকৃতিৰ, মানে সেইবিলাক মানে উৎপাদনকাৰীসকলেহে ব্যৱহাৰ কৰে। যিবিলাক দ্ৰব্যই মানে কোনো এটা উৎপাদন কাৰ্য গতিশীল কৰি ৰাখে, মানে ই মানে স্থায়ী প্ৰকৃতিৰ, ই কেতিয়াও মানে ব্যৱহাৰ কৰি ইয়াক শেষ কৰি দিব নোৱাৰি। অৱশ্যে শেষ হয়, কিন্তু সি বহুত দেৰিকৈ শেষ হয়। যেনে যন্ত্ৰপাতি, যেনে তোমাৰ উদ্যোগৰ যিবিলাক সামগ্ৰী আছে, ৰাস্তা ঘাট, ঘৰ দুৱাৰ, এইবিলাক হ'ল তোমাৰ মানে মূলধনী দ্ৰব্য, যিবিলাক দ্ৰব্যক মানুহে বা উৎপাদনকাৰীসকলে বিনিয়োগৰ বাবে ব্যৱহাৰ কৰে। গতিকে আমি তিনিটা কনচেপ্ট পালোঁ। এটা হ'ল ফাইনেল গুডছ, চূড়ান্ত দ্ৰব্য, আনটো হ'ল এই চূড়ান্ত দ্ৰব্যৰ দুটা কেটেগৰী, এটা হ'ল কনজামশ্যন গুডছ মানে উপভোগ্য সামগ্ৰী, যিবোৰ নেকি আমি উপভোগ কৰি পেলাই শেষ কৰি দিওঁ, ই জমা হৈ নাথাকে, অস্থায়ী প্ৰকৃতিৰ। কিন্তু আনটো হ'ল তোমাৰ মূলধনী দ্ৰব্য, কেপিটেল গুডছ, যিবোৰ নেকি স্থায়ী, যিবোৰ নেকি উৎপাদন কাৰ্যটো চলাই নিবৰ কাৰণে সেইবোৰ ব্যৱহাৰ কৰা হয়। এতিয়া চাম যে ইয়াৰ মাজতে আৰু কিছুমান দ্ৰব্য নামাকৰণ কৰা হৈছে। তাৰে এটা মই কওঁ, সেইটো হ'ল মানে ইণ্টাৰমিডিয়েট গুডছ, মানে ইণ্টাৰমিডিয়েট গুডছ, ইণ্টাৰমিডিয়েট মানে মধ্যৱৰ্তী দ্ৰব্য। আচ্ছা, এতিয়া মধ্যৱৰ্তী দ্ৰব্য কোনবিলাক, যে সেইবোৰো মানে চূড়ান্ত দ্ৰব্যই হয়, সেইবোৰো চূড়ান্ত দ্ৰব্যই হয়, বাট সেইবোৰক আমি যদি ভালকৈ চাওঁ, সেইবোৰ আমি উপভোগ কৰিও শেষ কৰিব নোৱাৰোঁ, অথচ ই মূলধনী দ্ৰব্যও নহয়, ই মানে মাজতে থাকে। এজ ফৰ এক্সাম্পল, তুমি যদি চোৱা যে তোমাৰ যিখন ঘৰত ফেন আছে, মানে এটা সৰু উদাহৰণ লৈছোঁ, তোমাৰ ঘৰত যিখন ফেন আছে, এই ফেনখনত যি তিনিপাত ব্লেড আছে, সেই ব্লেড তিনিপাতৰ তলৰ ফালে চাবা কেতিয়াবা ষ্টীলৰ কিছুমান বৰ সুন্দৰভাৱে কোম্পানীয়ে ষ্টীলৰ কিছুমান প্ৰলেপ লগাই দিয়ে, বা ষ্টীলৰ কিছুমান এনেকুৱা মানে মেটেলিক কিবা হেৰি লগাই দিব, মানে ফেনখন মানে দেখাত ভাল দেখি। এনাদাৰ তোমাৰ ঘৰত যিখন হয়তো চোফা আছে, চোফা ছেট, তাতে দেখা পোৱা গৈছে যে তাতে সেই চোফা ছেটত য'ত তুমি এনেকৈ ধুনীয়াকৈ হাত দিছা তলৰ ফালে, তাতে তামৰ ধুনীয়াকৈ কিছুমান প্লেট লগোৱা আছে, বা তুমি পিছৰ ফালে দেখিবা যে য'ত মূৰটো লাগে তাত তামৰ কিছুমান প্লেট দিয়া আছে। এতিয়া কথা হ'ল, এখন চোফা বনাবলৈ তামৰ প্লেটটো এচেঞ্চিয়েল নেকি? নহয়। সেই তামৰ প্লেটটো দিলে বা সেই ফেনখনৰ ব্লেডত যদি সেই তামৰ বাতিটো লগাই দিয়া যায়, তেতিয়াহ'লে কি হয় যে ফেনখন দেখাত ভাল দেখি। এতিয়া তুমি কোৱা যে সেই ফেনৰ সেই বাতিটোৱে, তামৰ বাতিটোৱে নে বতাহ অহাত সহায় কৰিছে, নে ইলেক্ট্ৰিচিটি কম ইউজ কৰিছে? নহয়, মানে দেখাত ভাল দেখি। মানে সেইবিলাক প্ৰডাক্টক তেতিয়াহ'লে কি বুলি কোৱা যাব? সেইবিলাক প্ৰডাক্টক কোৱা যাব যে ইণ্টাৰমিডিয়েট গুডছ, মানে সেইবিলাকক আমি উপভোগ কৰিবও নোৱাৰোঁ বা উপভোগ কৰি পেলাই শেষ কৰি দিবও নোৱাৰোঁ, কিন্তু অথচ সেইবিলাক মূলধনীও নহয়।
গতিকে এনেধৰণৰ সামগ্ৰীবিলাক কোৱা হৈছে মানে মধ্যৱৰ্তী দ্ৰব্য, মানে এই কেঁচামাল হ'বও পাৰে, এটা উদ্যোগৰ কেঁচামাল হ'বও পাৰে। গতিকে উৎপাদন কাৰ্যটোত যিবিলাক ফাইনেল গুডছ থাকিব, এই ফাইনেল গুডছবিলাকৰ লগত সহযোগিতা যিবিলাক গুডছে আগবঢ়াইছে, মানে সহযোগী গুডছ সেইবিলাক কিন্তু উপভোগ কৰিও শেষ কৰিব নোৱাৰি আৰু মূলধনী দ্ৰব্যও নহয়। ইয়াৰ পিছত তোমালোকক আৰু এটা কথা ক'ব লাগিব, সেইটো হ'ল যে এখন দেশত কি থাকে যে এই আটাইবিলাক গুডছ থাকে, আটাইবিলাক দ্ৰব্য থাকে। কোনো এখন দেশৰ অৰ্থনীতিয়ে চূড়ান্ত দ্ৰব্য উলিয়ায়, কিন্তু এখন দেশৰ অৰ্থনীতি ডেভেলপ কেতিয়া হ'ব, এখন দেশৰ অৰ্থনীতি আগুৱাই কেতিয়া যাব, যেতিয়া সেইখন দেশৰ অৰ্থনীতিয়ে, সেইখন দেশৰ জাতীয় আয়ে মেক্সিমাম এই দুইটা সামগ্ৰীয়ে কিন্তু সমানে উৎপাদন কৰিব লাগিব। আমি যদি চাওঁ যে যিবিলাক নেকি দেশৰ ৰাজহ, এই ৰাজহখিনি যদি কেৱল মূলধনী সামগ্ৰীতে বিনিয়োগ কৰা হয়, কেৱল মূলধনী সামগ্ৰীৰ উৎপাদনতেই খৰচ কৰা হয়, তেতিয়াহ'লে আমাৰ যিখিনি উপভোগ্য সামগ্ৰী, এইখিনি সামগ্ৰী কিন্তু কি হ'ব, কমি যাব। জনসাধাৰণৰ মাজত হাহাকাৰ লাগিব, দ্ৰব্যবিলাকৰ কি হ'ব, সামগ্ৰিক চাহিদা বাঢ়িব, ফলত কি হ'ব, মুদ্ৰাস্ফীতি ঘটিব ইত্যাদি ইত্যাদি। গতিকে এখন দেশে দুইটা কথা কিন্তু মন কৰিব লাগে যে উপভোগ্য সামগ্ৰীও তেওঁলোকে উৎপাদন কৰিব লাগিব আৰু পেৰেলেলি কিন্তু তেওঁলোকে মূলধনী দ্ৰব্য কিন্তু উৎপাদন কৰিব লাগিব। কিয়, আজি যদি মূলধনী সামগ্ৰীৰ উৎপাদনটো কমি যায়, তেতিয়াহ'লে ভৱিষ্যতে কিন্তু সেই দেশখনত কিন্তু উৎপাদনৰ পৰিমাণ কমিব। গতিকে মূলধনী সামগ্ৰী হ'ল উৎপাদনক্ষম। গতিকে উৎপাদনক্ষম সামগ্ৰীখিনি যদি উৎপাদনটো কমাই দিয়া হয় বৰ্তমান সময়ত, তেতিয়াহ'লে ইন ফিউচাৰ কিন্তু কি হ'ব, উৎপাদনটো কমিব, এইটো ফাইনেল। সেইকাৰণে এখন দেশৰ অৰ্থনীতি এনেকৈ প্ৰস্তুত কৰা হয় যাতে আমি দুইবিধ সামগ্ৰী যাতে সমানে আগুৱাই লৈ যাব পাৰোঁ। কেতিয়াবা কণ্ডিশ্যনেলি কেতিয়াবা মূলধনী সামগ্ৰীৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আৰু কেতিয়াবা উপভোগ্য সামগ্ৰীৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এতিয়া মানে চাবা তোমালোকে যে ইয়াতে আৰু এটা নতুন কনচেপ্ট তোমালোকে পাবা, সেইটো হ'ল মানে মজুত আৰু প্ৰবাহ। মজুত আৰু প্ৰবাহ। এতিয়া মজুত কি? মজুত মানে হ'ল, আমি চাম যে কোনো এখন দেশৰ যিমানবিলাক মূলধনী সামগ্ৰী আছে, মানে কোনো এখন দেশৰ যিমানখিনি মূলধনী সামগ্ৰী বা দ্ৰব্য আছে, সেই গোটেই মূলধনী সামগ্ৰীখিনিক কোৱা হয় টোটেল ইনভেষ্টমেণ্ট, মানে মুঠ বিনিয়োগ। মানে কোনো এখন দেশৰ যিমানখিনি মূলধনী দ্ৰব্য থাকে, সেই মূলধনী দ্ৰব্যৰ সেই মানে টোটেল ফিগাৰটো, মুঠ অংশটো, মুঠ পৰিমাণখিনি কোৱা হয় সেইখন দেশৰ মুঠ বিনিয়োগ। ঠিক আছে, অ'কে। এতিয়া এখন দেশৰ মুঠ বিনিয়োগ যদি থাকে, তেতিয়াহ'লে আমি মানে ক'ব লাগিব যে শুদ্ধ বিনিয়োগো থাকিব লাগিব, মানে নেট ইনভেষ্টমেণ্ট। আচ্ছা, শুদ্ধ বিনিয়োগ কি? এতিয়া শুদ্ধ বিনিয়োগ হ'ল মানে নেট ইনভেষ্টমেণ্ট। শুদ্ধ বিনিয়োগ হ'ল যে এই মুঠ বিনিয়োগৰ পৰা যদি ডিপ্ৰেচিয়েশ্যন কষ্ট মানে অৱক্ষয় মূল্য বা চলিত ক্ষয় ক্ষতিৰ বানচ যদি বাদ দিয়া হয়। এতিয়া চলিত ক্ষয় ক্ষতিৰ বানচ মানে কি? তোমালোকৰ কাৰণে নতুন কনচেপ্ট এইটো। মানে হোৱাট ইজ মানে ডিপ্ৰেচিয়েশ্যন কষ্ট? মানে ডিপ্ৰেচিয়েশ্যন কষ্ট হ'ল যে আমি যেতিয়া নেকি মূলধনী সামগ্ৰীবিলাক আমি ধৰি ৰাখোঁ কোনো এখন দেশৰ উৎপাদন কাৰ্য সম্পাদন কৰিবৰ কাৰণে, এই মূলধনী সামগ্ৰীবিলাক কি হয়, কেতিয়াবা নষ্ট হৈ যায়। এতিয়া নষ্ট যদি সম্পূৰ্ণ হৈ যায়, তেতিয়াহ'লে আমি নতুনকৈ তাক যদি আমি ক্ৰয় কৰোঁ, নতুনকৈ তাক যদি সংযোজন কৰোঁ, তেতিয়াহ'লে তাক কিন্তু মূলধনৰ ক্ষয় ক্ষতিৰ বানচ বোলা নহয়, তাক নতুন মূলধন সংযোজন বোলা হ'ব। মানে উদাহৰণস্বৰূপে আমাৰ দেশত যেনিবা, মানে সৰু উদাহৰণ, আমাৰ দেশত যেনিবা 2000 নতুনকৈ 2000 যন্ত্ৰপাতি আছে, মানে কিবা এটা কাৰখানাৰ কাৰণে। মই কাৰখানাৰ নাম নকওঁ, মানে ধৰি লোৱা। এতিয়া এই কাৰখানাটোত 2000 যন্ত্ৰপাতি আমাৰ আছে, এই 2000 যন্ত্ৰপাতিয়ে আমাৰ প্ৰডাকশ্যনত হেল্প কৰি আছে। গতিকে সেইখিনি হ'ল এই দেশখনৰ যেনিবা যন্ত্ৰপাতিৰ ক্ষেত্ৰত মুঠ বিনিয়োগ। এম আৰ আই। এতিয়া এই যন্ত্ৰপাতিখিনিৰ কেতিয়াবা
সৰু সুৰা কিবা প্ৰব্লেম হয়, দুই এটা বস্তু সলাবলগীয়া হয়, কেতিয়াবা কোনোবা এটা বস্তু ফিউজ যাব পাৰে। গতিকে এই যিখিনি সাধাৰণ যিখিনি মেৰামতি, এই মেৰামতিৰ খৰচখিনি কোৱা হৈছে অৱক্ষয় মূল্য। এতিয়া এই মুঠ বিনিয়োগখিনিৰ পৰা অৱক্ষয় মূল্য বাদ দিলে আমাৰ শুদ্ধ বিনিয়োগ পোৱা যায়। তোমালোকে মেইন বুকতো পাবা যে মুঠ বিনিয়োগৰ পৰা শুদ্ধ বিনিয়োগ কেনেকৈ পাব পাৰি, ঠিক আছে। গতিকে মুঠ বিনিয়োগৰ পৰা শুদ্ধ বিনিয়োগ আমি তেতিয়া পাম যেতিয়া মুঠ বিনিয়োগৰ পৰা অৱক্ষয় মূল্যখিনি বাদ দিয়া হয়। গতিকে ইয়াৰ সমীকৰণটো হ'ব এইটো যে মুঠ শুদ্ধ বিনিয়োগ কেনেকৈ পাম, যে শুদ্ধ বিনিয়োগক মানে নিগুণ বিনিয়োগ বুলি কোৱা হয়। নিগুণ বিনিয়োগ, শুদ্ধ বিনিয়োগ কেনেকৈ পাম, যে মুঠ বিনিয়োগ মাইনাছ মানে অৱক্ষয় মূল্য। এইটো হ'ল তোমাৰ সমীকৰণ যে এখন দেশৰ শুদ্ধ বিনিয়োগ কেনেকৈ উলিওৱা হয়। শুদ্ধ বিনিয়োগ উলিয়াবলৈ মুঠ বিনিয়োগ তুমি জানিব লাগিব আৰু মুঠ বিনিয়োগৰ পৰা অৱক্ষয় মূল্যখিনি তুমি বাদ দিব লাগিব, মানে চলিত মূলধনী অৱক্ষয় খৰচ যিখিনি। অ'কে, এতিয়া ইয়াত তোমালোকক আগতে কৈছিলোঁ নতুন কনচেপ্ট আৰু দুটা আছে। এটা হ'ল প্ৰবাহ, আৰু আনটো হ'ল মজুত। মজুত চলক, এটা হ'ল মজুত চলক, আনটো হ'ল প্ৰবাহমান চলক। এই দুটা। এইটো কি যে এখন দেশত এট প্ৰেজেণ্ট যিমানখিনি মূলধনী সামগ্ৰী থাকে, আমি চাওঁ কেতিয়াবা কোনো এখন দেশৰ আয় নিৰ্ধাৰণ কৰিবৰ কাৰণে, কোনো এখন দেশৰ উৎপাদনৰ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিবৰ কাৰণে, কিমান পৰিমাণৰ সামগ্ৰীৰ মানে দৰ বৃদ্ধি হ'ল, এই কথাবিলাক জানিবৰ কাৰণে আমি এই দুটা কনচেপ্ট ল'ব লাগে। এটা হ'ল মানে মজুতৰ ধাৰণাটো আৰু আনটো হ'ল প্ৰবাহৰ ধাৰণাটো। প্ৰবাহ, এতিয়া মজুত মানে কি, এখন দেশৰ এক নিৰ্দিষ্ট সময়ত কিমানখিনি মুঠ বিনিয়োগ কিমানখিনি সেই মুহূৰ্তত জমা থাকিল, সেইখিনি হ'ল সেইখন দেশৰ মানে মজুত চলক, মানে ষ্টক বুলি কোৱা হয়। ষ্টক ভেৰিয়েবল। এতিয়া এই ষ্টক ভেৰিয়েবল এইটো ইয়াতে কি হয় যে প্ৰতি বছৰে বা ডে বাই ডে নতুন মূলধন ইয়াত কি হ'ব, সংযোজিত হ'ব। এই নতুন মূলধন যে সংযোজন হ'ল, ইয়াৰ নাম হ'ল প্ৰবাহ। ই এটা প্ৰবাহ, এটা ফ্ল'। এখন দেশ আগুৱাই যাব লাগিলে, এখন দেশৰ অৰ্থনীতি আগুৱাই যাব লাগিলে আমাৰ মজুত চলকো ইম্পৰ্টেণ্ট হয় আৰু প্ৰবাহমান চলকো ইম্পৰ্টেণ্ট হয়। কাৰণ কিয়, আমাৰ নতুন যন্ত্ৰ পাতি যেতিয়া আৱিষ্কাৰ হ'ব, সেই নতুন যন্ত্ৰ পাতি আমাৰ এই মজুতত সোমাব। অলৰেডি আগৰ যিখিনি আছিলে সেইখিনিতো ইকনমিটো মানে ছাৰ্ভাইভ কৰি আছে, সেইখিনি অৰ্থনীতিত সেই পুৰণা যন্ত্ৰ পাতিখিনিয়ে কাম কৰি থাকিব। এই নতুন যন্ত্ৰ পাতিখিনি আমি ক'ত আনিম, আগৰ পজিশ্যনলৈকে লৈ আহিম। গতিকে ইয়াতে এটা তোমালোকৰ মেইন বুকতো এটা উদাহৰণ আছে। সেইটো হ'ল তোমাৰ যেনিবা এইটো এটা পুখুৰী বা এটা টেংক, পানীৰ মানে ৱাটাৰ টেংক। এই ৱাটাৰ টেংকত যেনিবা ইয়াতে ধৰা হ'ল পানী উঠাই পেলাই ইয়াতে দিয়া আছে। অলৰেডি ইয়াতে এই টেংকটোত পানী যেনিবা এই পৰিমাণৰ জমা আছে। এইটো হ'ল ষ্টক। কিন্তু প্ৰবাহ হ'ল যে কি হাৰত, কেনেকুৱা হাৰত, কি ৰেচিঅ'ত এই টেংকটোত পানী আকৌ জমা কৰি থকা হৈছে। এইটো হ'ল প্ৰবাহমান চলক। আমাক কিয় লাগে, কাৰণ এই পানীখিনি আমি ইউজ কৰিম। এই পানীখিনি আমি টেপেৰে আকৌ ওলাই গৈছে, ইয়াতে আমি ইউজ কৰিছোঁ। গতিকে ইয়াত যিটো লেয়াৰ থাকিব, ইয়াত যিটো ষ্টক হৈ থাকিব, এই ষ্টকটোৰ ওপৰত ডিপেণ্ড কৰিব আমাৰ তলৰ পানী কিমান স্পীডত ওলাব, প্লাছ আকৌ এই স্পীডটো ডিপেণ্ড কৰিব যে প্ৰবাহমানভাৱে সেই ফিল্টাৰটোত বা সেই ৱাটাৰ টেংকটোত পানী কিমান জমা হৈ আছে। গতিকে এখন দেশৰ অৰ্থনীতি আগুৱাই যাব লাগিলে এইবিলাক কনচেপ্ট আমাক লাগিব, যে এখন দেশৰ মুঠ মূলধন কিমান, সেইখিনি মূলধনৰ লগত নতুন মূলধন সংযোজন কিমান হাৰত হৈছে, প্লাছ সেই যিখিনি আকৌ মুঠ মূলধন আছিল, সেই মুঠ মূলধনখিনিৰ ক্ষেত্ৰত আমি অৱক্ষয় মূল্য বা ক্ষয় ক্ষতিৰ বানচ আমি কিমান পৰিমাণৰ কৰিছোঁ। গতিকে একচুৱেলি কি হয় যে শুদ্ধ বিনিয়োগৰ পৰিমাণেৰেহে এখন দেশ কিমান ধনী বা কিমান দুখীয়া বা কিমান প্ৰডাক্টিভ তাক আমি কিন্তু দেখুৱাব পাৰোঁ। গতিকে এইখিনি হ'ল সৰু কনচেপ্ট। তাৰ মাজতে মই আৰু এটা কথা কৈ পেলাই আজিৰ ক্লাছটো সামৰিম। সেইটো হ'ল যে দুটা মানে এখন সাধাৰণ যি অৰ্থনীতি, যিহেতু তোমালোকৰ এই চেপ্টাৰটোৰ নাম হ'ল নেশ্যনেল ইনকাম একাউণ্টিং, মানে জাতীয় আয় গণনা। গতিকে জাতীয় আয় গণনাৰ ক্ষেত্ৰত মানে আমি তিনিটা
নিয়ম পাওঁ, মানে তিনিটা কি পাওঁ, ফৰ্মুলা। অ'কে, এতিয়া আমাক ইয়াতে ধৰি লোৱা হৈছে যে এটা সৰল অৰ্থনীতি, মানে এক সৰল অৰ্থনীতি। এতিয়া এই এক সৰল অৰ্থনীতিত কি হয়, কেতিয়াবা মানে আয়ৰ সক্ৰিয় প্ৰবাহ, হয়, আয়ৰ সক্ৰিয় প্ৰবাহ ঘটে। এতিয়া এই যে আয়ৰ সক্ৰিয় প্ৰবাহ ঘটে, ইয়াত ধৰি লোৱা হৈছে যে ইয়াত দুটা খণ্ড থাকিব। নাম্বাৰ 1 এইটো হ'ল 1 নম্বৰ পৰিয়াল খণ্ড, এইটো হ'ল পৰিয়াল খণ্ড, আৰু 2 নম্বৰটো হ'ল ব্যৱসায় প্ৰতিষ্ঠান। আমি জানো যে আমাৰ পৰিয়াল খণ্ডত আমাক যিমানবিলাক সামগ্ৰী লাগে, মানে ইট মে বি ফাইনেল গুডছ, অৰ ইট মে বি কেপিটেল গুডছ, অৰ ইট মে বি কনজাম্পশ্যন গুডছ, অৰ ইট মে বি ইণ্টাৰমিডিয়েট গুডছ অলছ'। আমি আমাৰ চাহিদা ক'ত লুকাই থাকে? পৰিয়াল খণ্ডত। কিয়? পৰিয়াল খণ্ডই মানে পৰিয়ালৰ সদস্যবিলাকে কেতিয়াও কোনো সামগ্ৰী নিজে তৈয়াৰ কৰি উলিয়াব নোৱাৰে, কিন্তু ডিমাণ্ড কিন্তু পৰিয়ালৰ লগতে থাকে। ফলত কি কোৱা হৈছে যে পৰিয়াল খণ্ড আৰু ব্যৱসায় প্ৰতিষ্ঠানে পৰিয়ালক উদ্দেশ্য কৰি পেলাই সামগ্ৰীবিলাক যোগান ধৰে, মানে ফাইনেল গুডছবিলাক একচুৱেলি কোনে যোগান ধৰিব? ব্যৱসায় প্ৰতিষ্ঠানবিলাকে, ফাৰ্ম এণ্ড ইণ্ডাষ্ট্ৰীবিলাকে। এতিয়া সেইকাৰণে ধৰা হৈছে যে এক সৰল অৰ্থনীতিত ইয়াত এটা আয়ৰ সক্ৰিয় প্ৰবাহ এটা ঘটি থাকে, মানে এটা খণ্ডৰ আয় আনটো খণ্ডলৈ যায়, সেইটো খণ্ডৰ আয় এইটো খণ্ডলৈ আহে, মানে কেতিয়াও সেই আয় কাৰো হাতত জমা হৈ নাথাকে। মই দেখুৱাম কেনেকৈ আয়ৰ মানে চক্ৰবাদ প্ৰবাহটো কেনেকৈ ইয়াতে মানে ঘটি থাকে, এটা চকাৰ নিচিনাকৈ, এটা চকৰ নিচিনাকৈ ঘূৰি থাকে। অ'কে, আমি চাইছোঁ দুটা খণ্ড ইয়াত, এইটো পৰিয়াল খণ্ড, ব্যৱসায় প্ৰতিষ্ঠান। ইয়াতে পৰিয়াল খণ্ডৰ পৰা ব্যৱসায় প্ৰতিষ্ঠানলৈ কি আহে? যে উপাদানৰ সেৱা আহে। মানে এইটো হ'ল এটা ফ্ল', মানে পৰিয়াল খণ্ডৰ পৰা ব্যৱসায় প্ৰতিষ্ঠানলৈ কি আহে? যে উপাদানৰ সেৱা। আমি জানো যে উপাদান মানে ফেক্টৰবিলাক কি আছিলে? ফেক্টৰবিলাক কি আছিলে? যে লেণ্ড, লেবাৰ, কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন। একচুৱেলি তোমালোকে কোৱা যে কোনো এটা সামগ্ৰী উৎপাদন কৰিবলৈ যিমানবিলাক ফেক্টৰ্ছ থাকে, এই ফেক্টৰবিলাকৰ মূল গৰাকীবিলাক ক'ত থাকে? পৰিয়ালত থাকে। পৰিয়ালে কেঁচামাল যোগান ধৰিব, পৰিয়ালে শ্ৰমিক যোগান ধৰিব, পৰিয়ালে মূলধন জমা কৰিব, পৰিয়ালৰ মাজতে কোনোবা এজন উদ্যোগপতি হ'ব, উদ্যোক্তা হ'ব, অৰ্গেনাইজাৰ হ'ব, ইত্যাদি ইত্যাদি। গতিকে পৰিয়ালৰ মানুহে ইয়াত ব্যৱসায় প্ৰতিষ্ঠানটোত কি যোগান ধৰে? উপাদানৰ সেৱা। এতিয়া উপাদানৰ সেৱা যোগান ধৰোঁতে এনেই ধৰিব নেকি? নহয়। উপাদানৰ সেৱা যে যোগান ধৰিব, ইয়াৰ বিনিময়ত ব্যৱসায় প্ৰতিষ্ঠানে কি দিব? আকৌ পৰিয়াল খণ্ডক কি দিব? উপাদানৰ দেনা দিব, উপাদানৰ দেনা, পেমেণ্টছ। কিয়? পৰিয়াল খণ্ডই যোগান ধৰিব কেঁচামাল, তাৰ বিনিময়ত কি দিব? তেওঁলোকক খাজনা দিব, ৰাইট? পৰিয়াল খণ্ডই দিব এওঁলোকক শ্ৰমিক, আকৌ ব্যৱসায় প্ৰতিষ্ঠানে এওঁলোকক কি দিব? মজুৰি দিব। পৰিয়াল খণ্ডই দিব এওঁলোকক কেপিটেল, এওঁলোকে দিব সুদ, লাইক ডেট। গতিকে কি হ'ব? যে পৰিয়াল খণ্ডৰ পৰা যিখিনি সেৱা যোগান ধৰা হৈছে, ব্যৱসায় প্ৰতিষ্ঠানে সেই সেৱাৰ বিনিময় প্ৰদান কৰিছে। অ'কে, এতিয়া পৰিয়াল খণ্ডই যি সেৱা যোগান ধৰিব, ইয়াত এই লেণ্ড, লেবাৰ, কেপিটেল, অৰ্গেনাইজেশ্যন, এওঁলোকে কিছুমান দ্ৰব্য বা সামগ্ৰী উৎপাদন কৰিছে বা সেৱা উৎপাদন কৰিছে, আৰু এইবিলাকৰ মাৰ্কেটখন কি? যে পৰিয়াল খণ্ডই। তাৰমানে পৰিয়াল খণ্ডক উদ্দেশ্য কৰিয়েই তেওঁলোকে এই উপাদানবোৰ ইউজ কৰিছিল, আৰু ইউজ কৰি পেলাই তেওঁলোকে সামগ্ৰী উৎপাদন কৰি পেলাই আকৌ পৰিয়াল খণ্ডকেই দিছে। কাৰণ মই আগতে কৈছিলোঁ যে পৰিয়াল খণ্ডই যিমানবিলাক সামগ্ৰী তেওঁলোকে বিচাৰে, গোটেইবিলাক সামগ্ৰী তেওঁলোকে উৎপাদন কৰিব নোৱাৰে। গতিকে তেওঁলোকক উৎপাদন কৰিব পৰাকৈ এটা ব্যৱসায় প্ৰতিষ্ঠান থাকিব লাগিব। গতিকে ব্যৱসায় প্ৰতিষ্ঠানে তেওঁলোকক মানে সামগ্ৰী যোগান ধৰিছে। কি সামগ্ৰী? ইয়াক মই লিখি দিছোঁ এনেকৈ, যে দ্ৰব্য আৰু সেৱা। এই দ্ৰব্য আৰু সেৱা পৰিয়াল খণ্ডৰ উপাদানৰ সহযোগিতাত উৎপাদন কৰিলে, আকৌ সেই ব্যৱসায় প্ৰতিষ্ঠানে পৰিয়াল খণ্ডকেই সেই উপাদানবোৰ বা সেই উপাদানবোৰৰ জৰিয়তে উৎপাদন কৰা সামগ্ৰীবোৰ, ফাইনেল গুডছবোৰ এওঁলোকক আকৌ ব্যৱহাৰ কৰিবলৈ দিলে। এতিয়া কথা হ'ল, ব্যৱহাৰ কৰিবলৈ এনেই দিব নেকি? নিদিয়ে। এওঁলোকে সেই সামগ্ৰীবিলাকৰ মূল্য দিব লাগিব। কি? যে ব্যয় কৰিব লাগিব। এওঁলোকে ব্যয় কৰিব লাগিব। এতিয়া কথা হ'ল, এওঁলোকে ব্যয় ক'ৰ পৰা কৰিব? আকৌ এওঁলোকে যে উপাদানৰ দেনা দিছিল, তুমি
উদাহৰণস্বৰূপে তুমি পৰিয়ালৰ পৰা আহি পেলাই এই ব্যৱসায় প্ৰতিষ্ঠানটোত তুমি শ্ৰমদান কৰিছিলা এজ এ লেবাৰাৰ, তোমাক কি দিয়া হৈছিলে? ৱেজ, মজুৰি। তোমাৰ সেই মজুৰিখিনি ইয়ালৈ আহিল, তুমি আকৌ সেই মজুৰিখিনি ইয়াত ব্যয় কৰিবা, ব্যয় কৰাৰ পিছত তোমাক আকৌ কি দিব? কোম্পানীটোৱে বা ব্যৱসায় প্ৰতিষ্ঠানটোৱে কি দিব? সেই সামগ্ৰী বা দিব, এনেকুৱা ধৰণৰ পেন বা তোমাক ড্ৰাষ্টাৰ বা তোমাক CFL বা বৰ্ড এনেকৈ দিব। কিয়? তুমি এইবিলাক উৎপাদন কৰিব নোৱাৰা। চ' ইয়াতে আমি চাম যে ইয়াতে তিনিটা দৃষ্টিকোণৰ পৰা এখন দেশৰ জাতীয় আয় গণনা কৰিব পৰা ব্যৱস্থা আছে লুকাই। কেনেকৈ? এটা হ'ল উৎপাদন পদ্ধতি, নাম্বাৰ ওৱান উৎপাদন মানে প্ৰডাকশ্যন মেথড, উৎপাদন পদ্ধতি। কোনে উৎপাদন কৰিছে? ব্যৱসায় প্ৰতিষ্ঠানে। গতিকে এখন দেশৰ জাতীয় আয় গণনা কৰিবলৈ আমি এইটো দৃষ্টিভংগীৰ পৰা এটাও আমি পদ্ধতি পাই গ'লো যে এখন দেশে যিমানবিলাক সামগ্ৰী উৎপাদন কৰিছে সেই সামগ্ৰীবিলাক উৎপাদন কৰাৰ গোটেই সামগ্ৰীখিনি তাৰ ভেলুটো যোগ কৰিলেই সেইখন দেশৰ জাতীয় আয় পোৱা যায় উৎপাদন পদ্ধতিত। ইয়াক ভেলু এডেড মানে মেথড বুলি কোৱা হয়, ভেলু এডেড, মূল্য সংযোজিত। তোমালোকৰ নেক্সট ক্লাছত মই এই তিনিটা ডিটেইলছ ক'ম। অ'কে, 2 নম্বৰটো হ'ল ইয়াক মানে ইনকাম মেথড, ইনকাম, আয়। আচ্ছা, ইয়াতে কোনোবাই আয় কৰিছে, দুটা পক্ষই। কোনটো পক্ষই? এটা হ'ল পৰিয়ালখণ্ডই আয় কৰিছে, কিয়? এয়া উপাদানৰ দানা তেওঁলোকে লাভ কৰিছে। আকৌ ব্যৱসায় প্ৰতিষ্ঠানেও আয় অৰ্জন কৰিছে, কিয়? পৰিয়ালখণ্ডই ব্যয় কৰিছে। গতিকে আয়বিলাক এই যে কোনোবাই ব্যয় কৰা মানে কোনোবাই আয় অৰ্জন কৰা। মই তোমাৰ সামগ্ৰীখিনি লৈছোঁ, তোমাক মই ব্যয় কৰিছোঁ, তাৰমানে তোমাৰ আয় হৈছে। আমাৰ ৰাইট। গতিকে কি হয় যে ইয়াত সেইটো দৃষ্টিভংগীৰ পৰা মানে ইনকাম মেথড এটা আমি ইয়াত পাওঁ। নেক্সট পাওঁ নাম্বাৰ 3 লাষ্ট, সেইটো হ'ল এক্সপেণ্ডিচাৰ মেথড। এক্সপেণ্ডিচাৰ মানে ব্যয় পদ্ধতি। আমি চাম যে ইয়াতে ব্যয় কৰিছে কোনে? ব্যৱসায় প্ৰতিষ্ঠানেও ব্যয় কৰিছে, কিয়? পৰিয়ালখণ্ডক। ব্যৱসায় প্ৰতিষ্ঠানে ব্যয় কৰি পেলাই শ্ৰমিক লৈ আহিছে, ব্যয় কৰি পেলাই কেঁচামাল লৈ আহিছে। অ'কে, আকৌ পৰিয়ালখণ্ডই ব্যয় কৰিছে, কিয়? পৰিয়ালখণ্ডই ব্যয় কৰিব ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা বিভিন্ন দ্ৰব্য সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিছে। গতিকে আমি এইটো আয়ৰ চক্ৰবত বা সক্ৰিয় প্ৰবাহৰ পৰাই আমি তিনিটা দৃষ্টিকোণৰ পৰা এখন দেশৰ জাতীয় আয় গণনা কৰিব পাৰোঁ। গতিকে মই আজি ক্লাছটো সামৰিছোঁ, বৰ দীঘলীয়া নকৰোঁ। নেক্সট ক্লাছত তোমালোকক মই এই জাতীয় আয়ৰ এই 3 ধৰণৰ যি মেথড আছে এই মেথডকেইটা মই তোমালোকক আগবঢ়াম। থেংক ইউ।